নমস্কাৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া নগাঁও টাউনলৈ গৈ আছোঁ। তাৰমানে আজি দুদিনমানৰ মোৰ এই চকুটো মানে বহুত খুব বেছি বিষ হৈ আছে, একদম মানে মাথা চাথা বিষ, গোটেই গা জ্বৰ লাগি আছে আৰু পাৱাৰটো হয়তো খেলি মেলি হ'ব পাৰে, গতিকে বোলে ডক্টৰক দেখাই আহোঁ। অলপ আগত ধুনীয়াকৈ ৰ'দ দি আছিলে, কিন্তু এতিয়া ৰ'দটো নাই, পূৰা মানে এটা মজা হৈ গৈছে ৱেডাৰটো। এনেকুৱা ৱেডাৰত মানে ভাল লাগে, খালি ভয় লাগি থাকে আকৌ বৰষুণ আহিব বুলি। ৰেইনকোট চেইনকোট চব আছে, তথাপিও মানে আৰু এই ব্ৰিজবিলাক যে বনাই আছে, এনেকুৱা যে ধূলি হয় এইখিনিতে গাড়ী চাড়ী গ'লে বহুত বেছি ধূলি হয়। চুইংগাম কিনিলোঁ, চুইংগাম খাবলৈ মন গ'ল। আৰু এইটো নগাঁৱলৈ সোমাই যোৱা এইফালে কিবা এটা গেট বনাই আছে, কিবা গেট বনাই আছে। বহুত দিনৰ মূৰত আজি চুইংগাম খাবৰ মন গ'ল, সেইকাৰণে চুইংগাম চেণ্টাৰ ফ্ৰেছ আৰু কি কয় এইটো আজি কিবা এটা নাম আছিল, পাহৰি থাকিলোঁ, টেঙা টেঙাটো। আৰু মই একচুৱেলি চশমাৰ পাৱাৰটো বোলে 1.5-2 বছৰ 1-1.5 বছৰমানত দেখাব লাগে, মোৰতো 2-2.5 বছৰ হৈ গ'ল চাগে। আৰু আহি পালোঁ এতিয়া বন্টন অপ্টিকেল। চশমাযোৰ বনাব দিছোঁ, মানে ডক্টৰক দেখুওৱা হৈ গ'ল, খালি চশমাযোৰ বনাব দিছোঁ। আৰু এইখনেই হ'ল বন্টন অপ্টিকেল, বহুত পুৰণি হয় নগাঁৱত, মানে বহুত পুৰণি হয়। আৰু এইখন নগাঁও টাউনৰ পৰিৱেশ, আৰু পোনে পোনে সেইখনেই গ্ৰামীণ বিকাশৰ হেৰি মানে সেইখন হ'ল নগাঁও কলেজ। ভাল লাগে আৰু এই জেগাখিনি। আৰু মোৰ চশমা ৰেডি হৈ গ'ল, গতিকে এইখিনি হ'ল মেডিচিন, কিবা আইড্ৰপ চাইড্ৰপখিনি, এইখিনি এতিয়া ভৰাই লওঁ, লৈ পেলাই। আৰু এইযোৰ হ'ল মোৰ চশমাযোৰ। এইবাৰ আহিলোঁ ড্ৰাই ক্লিনাৰ্ছত, জেকেটটো ধুবলৈ দিছোঁ, মানে লেতেৰা হৈছিলতো ঠাণ্ডাত, গতিকে ধুই কৰি পেলাই একদম এতিয়া সোমাই থ'ম। আৰু অহা বছৰ মানে আকৌ ঠাণ্ডাত জাষ্ট উলিয়াই পেলাই পিন্ধিম। আৰু এয়া নগাঁও টাউনৰ মাজেৰে বৈ যোৱা কলঙৰ পাৰে পাৰে আহি আছোঁ। এতিয়া আহিলোঁ আকৌ ডক্টৰৰ তাত, আকৌ এজন বেলেগ ডক্টৰৰ তাত, জাৰ্মান হোমিও। সিদিনা মানে এনেকুৱা ভোক লাগিলে, ভোক লগাৰ কাৰণে ঘুগুনি খাই দিলোঁ গৰমে গৰমে, একদম পূৰা ধোঁৱা ওলাই আছিলে। কিন্তু এতিয়া মানে ঠেলাৰ পৰা খাইছোঁ, তাতো আৰু থিয়হি খাব লাগিব, কিমান সময় ৰৈ থাকিম। গৰমে গৰমে খাই দিলোঁ, পূৰা মানে একদম মানে মুখৰ ভিতৰত এৰুৱাই লৈ গুচি গ'ল। এতিয়া মানে বাকী ভাত চাত মানে খাবলৈ দিগদাৰ আছে, সেইকাৰণে এই হোমিঅ' ঔষধ আনিলোঁ। ইয়াতে ঘপককৈ দেখা পালেও এই পদুম ফুলিছে ইমান ধুনীয়াকৈ। এতিয়া মানে সেই জামুগুৰিত যেনেকৈ মানে সেই তেনেকুৱা নিচিনা নহয়, পিংলেণ্ডৰ নিচিনা, কিন্তু মানে খুব ভাল লাগিছে। কিন্তু কিছুমান মানুহ গাড়ী ৰাখি ৰাখি গৈছে আৰু ফটো চটো উঠিবৰ কাৰণে, ভাল লাগিছে মানে। আৰু এই ৰাস্তাটো আজিহে দেখিছোঁ ভালকৈ, আজিহে মন কৰিছোঁ, মানে তাক আহোঁগৈ নেকি, ভাল লাগিছে কিবা এটা, মানে মথাউৰি ৰাস্তা চাগে, বহুত দূৰলৈকে আছে। আহি আছোঁ এইফালেদি, মজা লাগিছে কিন্তু আহি পেলাই দেই। কিন্তু এইবিলাক চব এটা সময় চাগে মানুহ হৈ যাবগৈ, এতিয়া মানুহ নাই কাৰণে ভাল লাগিছে। মজা লাগিছে নহয়, গোটেই পৰিৱেশটো মানে কি মজা লাগিছে, চব মানুহ নাই। কিন্তু এইবিলাক যেতিয়া মানুহ হৈ যাব, তেতিয়া কিন্তু সেই সৌন্দৰ্যটো নাথাকিব। আৰু ৰাস্তাটো মানে কিবা এটা ভাল লাগিছে, কিবা এঢলীয়া টাইপৰ যে হৈছে গোটেই একদম তালৈকে, খুব ভাল লাগিছে মানে। এতিয়া উভতি দিলোঁ আৰু কেতিয়াবা মানে সময় মিলাই গোটেই ৰাস্তাটো এবাৰ মানে কৈ ওলাইছে কি কথা নাজানো, পাক যাম ৰাস্তাটো দি। কিন্তু আজি অলপমান এন্ধাৰ হৈ গ'ল যিহেতু, গতিকে উভতি দিলোঁ। আৰু কাঁচিজোন ওলাইছে, কাঁচিজোন ওলালে কিবা এটা আৰু ভাল লাগে মানে। আৰু ঘৰ আহি পালোঁ, একচুৱেলি আহি পোৱা অলপমান সময় হ'ল, ৰেষ্ট ল'লোঁ। আৰু মানে ডক্টৰে ক'লে আৰু যে এই চকুৰ পাৱাৰৰ কাৰণে মোৰ প্ৰব্লেমটো হোৱা নাই, তাৰমানে অলপমান ইনফেকশ্যন টাইপ হৈছে বুলি ক'লে। মানে কি হ'ল, মোৰ আজি অলপ দিন আগত, এসপ্তাহমান আগত মানে এনেকৈ বাইক চলাই থাকোঁতে সাধাৰণতে গ্লাছ মাৰিয়ে থাকোঁ, কিন্তু মানে সেই গেট পৰি আছিলে, যিহেতু অকণমান শ্ল' কৰিছিলোঁ, এইখন দাঙি দিছিলোঁ, তেতিয়া আহি পেলাই মানে পোক এটা মাৰিছিলে, মই কষ্ট পাইছোঁ মই। কিন্তু তাৰপিছত ঠিক হৈ গ'ল, এসপ্তাহমান হৈ গ'ল নাছিলোঁ। সেইটোৰ কাৰণে এতিয়া ডক্টৰে কৈছে সেইটোৰ কাৰণে হ'ব পাৰে, বা মই যিটো ৰাস্তাত অহা যোৱা কৰোঁ বহুত ধূলি বালি, সেইটোৰ কাৰণেও হ'ব পাৰে। মুঠতে এতিয়া আইড্ৰপ দিছে আৰু কিবা মেডিচিন দিছে, এতিয়া তাকে। আৰু ভিডিঅ'টো এইটোৱে ইমানেই আছিলে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই সকলোকে বহুত বহুত ধন্যবাদ। আৰু সকলোৰে দিনবোৰ সুখৰ হওক তাৰে আশা কৰিলোঁ। ধন্যবাদ।